আমাৰ মনটো বিকাশ কৰিব লাগিব যে চৰকাৰক ক'ব লাগে যে কাটা নাকাটা নহয় আপোনালোকে ক'ত ট্ৰেন্সলোকেশন কৰিব কক কাটাৰ দিন গ'লগৈ যদি আমাৰ জীৱন এইটো হয় যে প্ৰথমতে উৰণীয়া খেতু কৰিব নিদিম উৰণীয়া খেতুখন হ'ব তাৰ পিছত ক'ত ফটো আঁকিব দিম তাৰ কাৰণে চৰকাৰৰ লগত কাজিয়া কৰিম তে প্ৰথম দিনাই ক'ব লাগিছিল যে আমি ফটো আঁকিম উৰণীয়া খেতুখন এনেকে বনাওক যাতে সেইখন আমি আৰ্ট গ্যালাৰীলৈকে ৰূপান্তৰ কৰিব পাৰো আমি তেনেকৈ ডিজাইন কৰিলো এতে যদি উদ্দেশ্য সেইটোৱে আছিল তাৰ মানে এছাম মানুহ আছে য'ত যেনেকে নহয় কৰবাত কিবা এটা লগাই থাকিব খোজে অধ্যক্ষ মহোদয় চৰকাৰ কঠোৰ হ'ব কাৰণ এইখন চৰকাৰে অজস্ৰ ৰাইজৰ আশীৰ্বাদ লৈ শাসনলৈ আহিছে আমি অসমক উন্নতিৰ পথত লৈ যাবই লাগিব আৰু এই কাৰণে এই সদনৰ জৰিয়তে মই এটা বাৰ্তা পঠিয়াব খুজিছো যে উন্নয়নৰ বিৰুদ্ধে যিসকলে মাত মাতি অসমখনক পিছুৱাই লৈ যাবলৈ চেষ্টা কৰে তেওঁলোকৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰো আমি আহ্বান জনাম হাতে হাত ধৰি অসমক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰা যাত্ৰাত আমাৰ সহযোগী হওক আৰু এনেকৈ আমি ৰূপান্তৰৰ ইতিহাস লিখিম আমি নতুন অসমৰ ইতিহাস লিখিম ধন্যবাদ অধ্যক্ষ ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া বাজেটৰ ওপৰত বক্তব্য ৰাখিব বিজয় গুপ্তা ডাঙৰীয়া আমাৰ মনটো বিকাশ কৰিব লাগিব যে চৰকাৰক ক'ব লাগে যে কাটা নাকাটা নহয় আপোনালোকে ক'ত ট্ৰেন্সলোকেশন কৰিব কক কাটাৰ দিন গ'লগৈ যদি আমাৰ জীৱন এইটো হয় যে প্ৰথমতে উৰণীয়া খেতু কৰিব নিদিম উৰণীয়া খেতুখন হ'ব তাৰ পিছত ক'ত ফটো আঁকিব দিম তাৰ কাৰণে চৰকাৰৰ লগত কাজিয়া কৰিম তে প্ৰথম দিনাই ক'ব লাগিছিল যে আমি ফটো আঁকিম উৰণীয়া খেতুখন এনেকে বনাওক যাতে সেইখন আমি আৰ্ট গ্যালাৰীলৈকে ৰূপান্তৰ কৰিব পাৰো আমি তেনেকৈ ডিজাইন কৰিলো এতে যদি উদ্দেশ্য সেইটোৱে আছিল তাৰ মানে এছাম মানুহ আছে য'ত যেনেকে নহয় কৰবাত কিবা এটা লগাই থাকিব খোজে অধ্যক্ষ মহোদয় চৰকাৰ কঠোৰ হ'ব কাৰণ এইখন চৰকাৰে অজস্ৰ ৰাইজৰ আশীৰ্বাদ লৈ শাসনলৈ আহিছে আমি অসমক উন্নতিৰ পথত লৈ যাবই লাগিব আৰু এই কাৰণে এই সদনৰ জৰিয়তে মই এটা বাৰ্তা পঠিয়াব খুজিছো যে উন্নয়নৰ বিৰুদ্ধে যিসকলে মাত মাতি অসমখনক পিছুৱাই লৈ যাবলৈ চেষ্টা কৰে তেওঁলোকৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰো আমি আহ্বান জনাম হাতে হাত ধৰি অসমক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰা যাত্ৰাত আমাৰ সহযোগী হওক আৰু এনেকৈ আমি ৰূপান্তৰৰ ইতিহাস লিখিম আমি নতুন অসমৰ ইতিহাস লিখিম ধন্যবাদ অধ্যক্ষ ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া বাজেটৰ ওপৰত বক্তব্য ৰাখিব বিজয় গুপ্তা ডাঙৰীয়া আমাৰ মনটো বিকাশ কৰিব লাগিব যে চৰকাৰক ক'ব লাগে যে কাটা নাকাটা নহয় আপোনালোকে ক'ত ট্ৰেন্সলোকেশন কৰিব কক কাটাৰ দিন গ'লগৈ যদি আমাৰ জীৱন এইটো হয় যে প্ৰথমতে উৰণীয়া খেতু কৰিব নিদিম উৰণীয়া খেতুখন হ'ব তাৰ পিছত ক'ত ফটো আঁকিব দিম তাৰ কাৰণে চৰকাৰৰ লগত কাজিয়া কৰিম তে প্ৰথম দিনাই ক'ব লাগিছিল যে আমি ফটো আঁকিম উৰণীয়া খেতুখন এনেকে বনাওক যাতে সেইখন আমি আৰ্ট গ্যালাৰীলৈকে ৰূপান্তৰ কৰিব পাৰো আমি তেনেকৈ ডিজাইন কৰিলো এতে যদি উদ্দেশ্য সেইটোৱে আছিল তাৰ মানে এছাম মানুহ আছে য'ত যেনেকে নহয় কৰবাত কিবা এটা লগাই থাকিব খোজে অধ্যক্ষ মহোদয় চৰকাৰ কঠোৰ হ'ব কাৰণ এইখন চৰকাৰে অজস্ৰ ৰাইজৰ আশীৰ্বাদ লৈ শাসনলৈ আহিছে আমি অসমক উন্নতিৰ পথত লৈ যাবই লাগিব আৰু এই কাৰণে এই সদনৰ জৰিয়তে মই এটা বাৰ্তা পঠিয়াব খুজিছো
যে উন্নয়নৰ বিৰুদ্ধে যিসকলে মাত মাতি অসমখনক পিছুৱাই লৈ যাবলৈ চেষ্টা কৰে তেওঁলোকৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। আমি আহ্বান জনাম হাতে হাত ধৰি অসমক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰা যাত্ৰাত আমাৰ সহযোগী হওক আৰু এনেকৈ আমি ৰূপান্তৰৰ ইতিহাস লিখিম, আমি নতুন অসমৰ ইতিহাস লিখিম। ধন্যবাদ অধ্যক্ষ মহোদয়। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া বাজেটৰ ওপৰত বক্তব্য ৰাখিব বিজয় গুপ্তা ডাঙৰীয়া।